সদৌ অসম সোণাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে আমাৰ পাণৰ শিল্পীগৰাকীক জুবিনদাৰ সোঁৱৰণত আজি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে। আজি এই চূড়ান্ত খেলখনত আমি আমাৰ অসমৰ প্ৰাণৰ শিল্পীগৰাকীক আমি শ্ৰদ্ধা জনাই তেখেতলোকক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি আজি এই চূড়ান্ত খেলখন আমি আৰম্ভণি কৰিছোঁ। আজি আমাৰ মাজত মাছখোৱাৰ বেঙেনাগড়াৰ টি কে ফুটবল ক্লাব আৰু ধেমাজিৰ PP ক্লাবৰ উদ্যোগত আজি এই প্ৰতিযোগিতা চূড়ান্ত খেলখন অনুষ্ঠিত হৈছে। কাৰণ এই চূড়ান্ত খেলখন ধেমাজি জিলা সমিতিক মই এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিগতৰ 15 বছৰ ধৰি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছে। গতিকে ধেমাজি জিলা সোণাল কছাৰী ছাত্ৰ সন্থাক মই পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি হাজাৰ হাজাৰ ৰাইজে এই প্ৰতিযোগিতাখন আজি উপভোগ কৰিবলৈ আহিছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো ফুটবল প্ৰেমী ৰাইজক, ধেমাজিবাসী ৰাইজক। গতিকে আমি সদৌ অসম সোণাল কছাৰী ছাত্ৰ সন্থাৰ আমাৰ জন্মলগ্নৰ পৰাই এটা আমাৰ লক্ষ্য উদ্দেশ্য আছিল, আমি ক্ৰীড়া ক্ষেত্ৰখন, সাংস্কৃতিক ক্ষেত্ৰখন, শৈক্ষিক ক্ষেত্ৰখন আৰু অৰ্থনৈতিক ক্ষেত্ৰখন আৰু ৰাজনৈতিক ক্ষেত্ৰখন আগবঢ়াই নিয়া আমাৰ লক্ষ্য। গতিকে ক্ৰীড়া ক্ষেত্ৰখন যি ধেমাজি জিলা সোণাল কছাৰী ছাত্ৰ সন্থাই গ্ৰামাঞ্চলত লুকাই থকা যি সুপ্ত প্ৰতিভা আছে, এই প্ৰতিভাবিলাক বিকাশ কৰিবৰ কাৰণে এখন উপযুক্ত মঞ্চ প্ৰদান কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। সদৌ অসম সোণাল কছাৰী ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত যোৱা 15 নৱেম্বৰ তাৰিখৰ পৰা এই প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাখনি বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ আছে। তাৰে আজি চূড়ান্ত খেল। এই চূড়ান্ত খেলখনিত PB ৱাৰিয়ৰ ফুটবল ক্লাব ধেমাজি আৰু TK ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ'ব। আজি এই চূড়ান্ত খেলখনৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টিসমূহ প্ৰদৰ্শন কৰা হৈছে। বিভিন্ন দল সংগঠনৰ অতিথিসমূহ আমাৰ ইয়াত সন্মানীয় নেতৃবৰ্গ আহি উপস্থিত হৈছে। আমি এটা উদ্দেশ্য লক্ষ্য ৰাখি আমি খেলখন অনুষ্ঠিত কৰি আহিছোঁ। যিসমূহ গ্ৰামাঞ্চলৰ আমাৰ প্ৰতিভাৱান ফুটবল খেলুৱৈ আছে, তেখেতসকলৰ আমাৰ প্ৰতিভাসমূহ বিকাশ কৰিবৰ কাৰণে আমি এই মঞ্চখন যোৱা 15টি বছৰ আমি দি আহিছোঁ। আজি চূড়ান্ত খেল তাৰে আজি দলবিলাক আহিছিল আমাৰ চিলাপথাৰৰ পৰাই আহিছিল, ইফালে বৰদলনি আছিল, ইফালে মাছখোৱা আছিল, ঢকুৱাখানা আছিল, মাজুলী আছিল, আমাৰ তেনেধৰণৰ আমাৰ দলবিলাক আছিল। আজি আমাৰ এই ফাইনেল খেলখনিত যি PB ৱাৰিয়াৰ্ছ আৰু বেঙেনাগড়াৰ মাজত যি অনুষ্ঠিত আজি ফাইনেল খেলখনিত আমাৰ ডে নাইট হোৱাৰ বাবে অসংখ্য মানুহ আহি পাইছে। গোগামুখৰ পৰা ইফালে চিলাপথাৰৰ পৰা ধৰি আমাৰ যিসকল ক্ৰীড়াপ্ৰেমী ৰাইজ ইয়াত উপস্থিত হৈছেহি, প্ৰায় 3000মান মানুহ ইয়াত আমাৰ উপস্থিত হৈছেহি।